গুড ইভিনিং এভৰিৱান এতিয়া বাজিছে গধূলি 8টা আৰু আমি আসলতে ডক্টৰৰ ওচৰত গৈছিলোঁ ল'ৰাটো গাটো অকমান বেয়া হৈ আছে তো তাকে দেখাবৰ কাৰণে আৰু দেখাই কিনে আহিলোঁ আহি কিনে এতিয়া অকমান সবজি বজাৰ লওঁ বুলি ভাবিলোঁ ঘৰৰ কাৰণে যেহেতু এইকেইদিন আমি নিৰামিষে খাই আছোঁ তাৰ পেটৰ খুব বেমাৰ হৈ আছে সেই কাৰণে আৰু হেয়া সবজি বজাৰ কৰিলোঁ আসলতে বহুত ভাল লাগিল তিনিজনে এনেকৈ গাড়ীখন দূৰতে ৰাখিলোঁ আৰু এতিয়া গৈ আছোঁ খোজকাঢ়ি সঁচাকৈ গধূলি এনেদৰে অকমান ওলাই আহিব পাৰিলে ঘৰটোৰ পৰা ভাল লাগে ন তাৰ পিছতে অকমান গেলামাল বজাৰৰ লবলগীয়া আছিল তাকে লৈ ললো আৰু ঘৰলৈ আহিলোঁ এয়া আলু ভাজিছোঁ আৰু আনফালে মই দাইল বনাইছোঁ এনেকৈ খাম বুলি ভাবিছোঁ আৰু ল'ৰাটোক যেহেতু এইকেইদিন নিৰামিষে খুৱাইছোঁ পেটটো খুব বেয়া কৰি আছে তাৰ সেইকাৰণে দালি আৰু আলু ভাজিৰে ৰাতিৰ সাজটো খাম বুলি আমিও ভাবিছোঁ তো হেয়া এনেদৰে ৰাতিটো আমাৰ পাৰ হৈ গ'ল আৰু ৰাতিপুৱা উঠি অকমান বিছনা আঠুৱা মই গুচুৱাই নাই ৰাতিপুৱা উঠি কি মই হেনা অকমান লগাইছোঁ চুলিখিনি একেবাৰে পকি গৈছে মাজৰবিলাক তো হেনা লগালে অকমান ৰঙচুৱা হৈছে তো তেতিয়া ভাল লাগে ন দেখিবলৈ তো এই কাৰণে এনেকৈ ৰাতিপুৱাৰ ভাগতে লৈ লৈছোঁ আৰু এতিয়া আসলতে সন্ধিয়াই হ'ল আৰু ল'ৰাটো এয়া গাটো বেয়া যে শুই আছে তাকে তাক অকমান জগাই দিওঁ বুলি ভাবিলোঁ টিভিটো লগোৱাই আছে গাটো একেবাৰে বেয়া তাৰ গোৱা দেহা টোপনি টোকটো লাগিছে পঢ়িবানে আহা হামুকে যাই আছ আহা তাৰপিছতে হেয়া দাঙি লৈ আহিলোঁ বিছনাৰ পৰা আহি কিনে এতিয়া পঢ়াৰ টেবুলখনত অকণমান বহাওঁ বুলি ভাবিছোঁ এয়া সঁচাকৈ জ্বৰো উঠি আছে অকণ গাটো একেদিন ইমান বেয়া হৈ আছে এক্সামো আহিছে প্ৰত্যেকবাৰে এক্সামৰ সময়ত তাৰ বেমাৰ হৈ যায় কি বা হয় ক'ব নোৱাৰোঁ এনেকুৱা হয় তো সেয়া অকণমান মৰম কৰিলে পঢ়িবলৈ বহে বাৰু যিহেতু গাটো বেয়া কাহো হৈছে অকণ তো এনেকৈ এতিয়া সন্ধিয়াৰ সময়খিনি তাক অকণমান পঢ়াবলৈ লৈছোঁ আজি গৈ আছোঁ গাঁৱলৈ গাঁৱত এটা বিশেষ প্ৰগ্ৰেম আছে তো সেয়া ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কিছু পৰিৱেশ তো সেয়া গৈ আছোঁ গাঁৱলৈ আৰু ৰাতিপুৱাই ওলালোঁ মানুহজনৰ লগত ল'ৰাটো ওলাইছে বাৰু আজি যিহেতু স্কুল নাই তো সেইকাৰণে অকণমান সময়ৰ কাৰণে যাম বুলি ভাবিছোঁ আসলতে আমাৰ গাঁৱৰ ওচৰতে বাৰ্ষিক সভা এখন আয়োজন কৰা হৈছে এইবাৰ যিহেতু তাত হীৰক জয়ন্তী হৈছে তো সেয়া তাৰে পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আহকচোন চাই লওঁ আমি দেখেন এই শোভাযাত্ৰাখনত মোক যোৱা নহ'ল বাৰু তো সেয়া পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ খুব সুন্দৰকৈ কিমান মানুহ গৈছে বহুত ভাল লগা এটা পৰিৱেশ হৈছে আমাৰ ওচৰতে তো আমাৰ মানুহজন গৈছে আৰু পৰিয়ালৰ মানুহ গৈছে বাৰু বহুতো তো মই সেই যোৱা নহ'ল মই ঘৰতে থাকিলোঁ বাৰু তো সেয়া পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ প্ৰত্যেক বছৰে আসলতে এই সভাখন পতা হয় খুব সুন্দৰকৈ গোটেইসমূহ ৰাইজে লগ লাগি পতা হয় খুব ভাল লগা এটা পৰিৱেশ হ'ল এইবাৰ যিহেতু হীৰক জয়ন্তী হিচাপে উদযাপন কৰা হৈছে তো অসমৰ অভিনেত্ৰী স্বাগতা বৰুৱাকো ইয়াতে নিমন্ত্ৰণ কৰা হৈছে তেওঁৰ বিহু
আহি পোৱা দেৰি হ'ল বাৰু মানুহজনে যিহেতু প্ৰগ্ৰেমটোলৈ গৈছিলে তো সেয়া আমি ভাত পানী খাই দিলোঁ ঘৰতে আৰু এতিয়া অকণমান ঘূৰা ফুৰা কৰি আছোঁ যিহেতু যাবই লাগিব আজি আকৌ সেয়া ল'ৰাটো দেউতাক আহি পালে আকৌ ল'ৰাটো অকণমান দেউতাকৰ লগত খেলিবলৈ লৈছে যিহেতু আৰু গুৱাহাটীত এনেকৈ বল খেলিব নাপায় ইয়াতে আহিলে এনেকৈ খেলা হয় এতিয়া আকৌ যাবলৈ ওলালোঁ গধূলি হ'ব আৰু 4:30মান বাজিছে তো সেয়া আকৌ যাব লাগিব আৰু যেহেতু ল'ৰাটোক আজি একেলগে ডক্টৰ তাতেও দেখুৱালোঁ ঘৰলৈ আহিলে মনটো অকণমান ভাল লাগে তো সেয়া অকণমান কোঠালিটোত বহি লৈছোঁ এইদৰে এতিয়া আহিলোঁ অকণমান বস্তিৰ ফালে নেমু চাবলৈ কাৰণ গুৱাহাটীলৈ লৈ যাব লাগিব নেমু তো সেয়া গুৱাহাটীৰ নেমু সোৱাদ নালাগে না গাঁৱৰ নেমুবিলাক খাই বৰ ভাল লাগে ল'ৰাটো যে ইমান ভাল পায় সেইকাৰণে আহিলোঁ বস্তিৰ ফালে নেমু ছিঙিব গৈছিলোঁ মায়েহে ছিঙি লৈ আহিলে তো সেয়া মই উভতি আহিলোঁ আৰু আহি কিনে আমি গুৱাহাটীলৈ এয়া আৰম্ভণি কৰিলোঁ যাত্ৰা কাৰণ যিহেতু যাব লাগিব ল'ৰাটোৰ গা সিমান ঠিক নহয় তো সেইকাৰণে আমি আকৌ গুৱাহাটীলৈ আহিলোঁ সেয়া আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভালেই পাব আৰু আমাৰ যাই পাওঁতে 7:30মান বাজিব তো এতিয়া এইদৰে গৈ আছোঁ গুৱাহাটীলৈ